মোৰ এটা অনুৰোধ আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকলৈ বিশেষকৈ তোমালোকে যেতিয়া বাইক বা স্কুটি এখন কিনি লোৱা বা চলাবলৈ গৈ আছা চলাইছা এটলিষ্ট ভাল হেলমেট এটা কিনি পেলাই সেইটো পৰিধান কৰিবা পৰিধান নকৰাকৈ বাইকখন চলাব নালাগে ৰাখে হৰি মাৰে হৰি ৰাখে কোনে এটা কথা আছে তথাপিও হেলমেটটো পিন্ধি নিজৰ ফালৰ পৰা এটা প্ৰটেকশ্যন লৈ পেলাই আগবঢ়াটো বেছি ভাল কথাটো কিয় ক'লোঁ যোৱাকালি মোৰ তাত এটা পেচেণ্ট আহিছিলে ইমাৰ্জেঞ্চি পেচেণ্ট ল'ৰাটো পৰিলে বাইক চলাই আহিছিলে ল'ৰাটো পৰিলে ওচৰতে মোৰ তালৈ লৈ আহিছিলে লৈ অহাৰ পিছত চালোঁ মই ল'ৰাটো ফ্ৰেকচাৰ হৈ গ'ল গোটেই এই জাব্ৰাটো সন্মুখৰ এইখিনিত ফ্ৰেকচাৰ হৈ আছে বোলক মুখখন বেকা হৈ আছে বেলেগ জেগাত একো কষ্ট নাপালে সেইখিনিতে থুতুৰিতে কষ্ট পাইছে তো তাৰ লগত মাকজনী আহিছিল মাকজনীৰ লগত মই কথা পাতিলোঁ অলপ ইমান বেছি টকা পইচা থকা মানুহ নহয় বাইকখনো বোলে কিবা কিস্তিত লৈ পেলাইহে কিনি দিছিলে তো এতিয়া ল'ৰাটোৰ যিটো মই তেতিয়া যিটো অনুমান কৰিছিলোঁ সেইটো ফ্ৰেকচাৰ হৈছে সেইটো চিম্ফাইচিছ ফ্ৰেকচাৰ বুলি কয় মিড লাইনৰ যিটো সেইটো হয় মই এটা আইডিয়া কৰিলোঁ ফ্ৰেকচাৰ হৈছে মোৰ তাত মানুহজনে মোক ৰিকুৱেষ্ট কৰিলে ট্ৰিটমেণ্টটো কৰিবলৈ কিন্তু মোৰ ক্লিনিকত ট্ৰিটমেণ্টৰ সেইটো সুবিধা নাই তো সেই গতিকে মই ৰেফাৰ কৰিবলগীয়া হ'ল কিন্তু তেওঁলোকৰ যিটো পৰিস্থিতি দেখিলোঁ সেই ট্ৰিটমেণ্টটো এটা কষ্টলি ট্ৰিটমেণ্ট হয় এটা প্লেট বহাই পেলাই জইন কৰিব লাগে নৰ্মেল বেণ্ডেজ কৰি পেলাই চাৰ্জাৰী কৰিব নোৱাৰে মুখৰ ভিতৰত যিটো ফ্ৰেকচাৰ হয় তো CBCT কৰা হ'ল যিটো 3D এইটো 3D পিকচাৰটো এনেকুৱা তো এনেকৈ ফ্ৰেকচাৰ হৈ গৈ পেলাই এতিয়া ল'ৰাটোৰ অৱস্থাটো খুব বেয়া তো এতিয়া মাকজনীয়ে যেনেকৈ বাইকখন কষ্ট কৰি পেলাই কিনি দিছিলে ক'ৰবাত ধাৰ ধুৰ কৰি এতিয়া সেইটো ট্ৰিটমেণ্ট কৰিবলগীয়া হ'ব বহুত পইচা খৰচা হয় মিনিমাম 40-50 হাজাৰমান টকামান খৰচা হ'বই তো ৰেফাৰ কৰিলোঁ তাৰ ট্ৰিটমেণ্ট হৈ গ'ল যেনে তেনে কিবা কৰি পেলাই পৰিয়ালৰ মানুহে ট্ৰিটমেণ্ট কৰালে কিন্তু ইমানখিনি খৰচা কিয় হ'ল সাধাৰণতে 1000 টকীয়া হেলমেটটো নিপিন্ধাৰ কাৰণে বা ষ্টাইলত নিপিন্ধা কিয় পিন্ধিম চুলিকেইডাল বেয়া হৈ যাব সেইকাৰণে এইটো ডাঙৰ কথা নহয় কিন্তু যিটো এতিয়া পইচাটো খৰচ হ'ল ঘৰৰ মাক বাপেকৰ মাক দেউতাকৰ যিটো হাৰাশাস্তি হ'ল বা ল'ৰাটোৰ বা ছোৱালীজনীৰ যিটো হাৰাশাস্তি হ'বলগীয়া থাকে সেই এক্সিডেণ্টটো হ'লে তো সেইটোৰ পৰা হাত সাৰিবলৈ অনুগ্ৰহ কৰি হেলমেট এটা পিন্ধি ল'ব ভাল আৰু নৰ্মেল হেলমেট পিন্ধিলে নহ'ব থুতুৰিটো নাথাকা থুতুৰি কিছুমানে থাকে হাফ হেলমেট থাকে হাফ হেলমেট পিন্ধিলে নহ'ব গোটেই মুখখন যাতে পৰিলে বাচিব পাৰে তো সেই তেনেকুৱা টাইপৰ হেলমেট পিন্ধাটো বেছি ভাল আজিকালি নতুন ৰুলো বনিছে হেলমেট নিপিন্ধিলে বহুত টকা ফাইন তো সেইটো এটা চৰকাৰে এটা ভাল পদক্ষেপ লৈছে কিন্তু সেইটো নিপিন্ধাকৈ ফচিলেও বহুত পইচা এক্সট্ৰা গুচি যাব পইচাটো ডাঙৰ কথা নহয় কিন্তু মানুহটোৰ যদি জীৱনটো গুচি যায় সেইটো বহুত ডাঙৰ কথা সেই গতিকে হেলমেটটো তোমালোকে পিন্ধিবা মই তোমালোকক মোৰ ফালৰ পৰা নিজৰ বুলি এটা এডভাইচ দিছোঁ যে হেলমেটটো পিন্ধিহে বাইক বা স্কুটি চলাব লাগে ধন্যবাদ